নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি মানুহবিলাকে কি নাই কৰা। আমি মাজতে এবাৰ চুইছো কথাটো, সনাতন মাৰ্গত অনেক অনেক কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, সাধন পদ্ধতি আছে। তাৰ কাৰণে কোটি কোটি টকা খৰচ কৰিছো। আজি যজ্ঞ পাতিছো, পূজা পাতিছো, অনেক অনেক ধৰ্মীয় অনুষ্ঠান কৰিছো। কিয় বুলি যদি প্ৰশ্ন হয়, তেতিয়াহ'লে প্ৰতিজন ব্যক্তিৰ শান্তি প্ৰতিষ্ঠা হওক, মন স্থিৰতা হওক, ধৰ্মৰ ৰক্ষা হওক। কিন্তু তাত এটাও মন নিয়ন্ত্ৰণ কৰিব পৰা নাই আজিলৈ। মন নিয়ন্ত্ৰণ কৰিব পৰা এই ব্যৱস্থাটো একমাত্ৰ ঈশ্বৰ ভক্তিৰ ব্যতিৰেকে মন নিয়ন্ত্ৰণ নহয়। সেইকাৰণে মাধৱ পুৰুষে কৈছে, হৰি গুৰু পদ সেৱা, ঠাণ্ডা ডাঠি ধৰা, মন বৈৰিক কাটি সুখে ভৱ নদী কৰা। মনক যেতিয়ালৈকে নিয়ন্ত্ৰণ নহয়, আন নহলেও যিমানেই ধৰ্ম নকৰক, হৰি কথা শ্ৰৱণত সাৱধান হবা, অন্য মনস্ক নহবা, অন্ততটো জীৱন সাৰ্থক হব। পৰম দুৰ্জন কলি পাপৰ সাগৰ, কাল সৰ্পে দংশিলাক হৰিল চেতন। এয়া আমাৰ লোকবিলাকৰ মলিনমতি। কাৰণ এই পৰম দুৰ্জন কলিত যেনিয়ে চোৱা নাযাওক, দুখৰ শৰীৰ পাপৰ কাল বুলি কৈছে। যেনিয়ে চোৱা যাওক, ঠগ প্ৰবঞ্চক, লোকচা, বেচা, হিংসা, কূটনীতি, দুৰ্নীতি সমগ্ৰ মায়াই আৱৰি আছে। চাৰিওফালে কেৱল হত্যা, লুণ্ঠন, নিচা, মিছা, ধৰ্ষণ, বেচা চববিলাক সোমাই আছে। সেইকাৰণে কলিৰ ইমান প্ৰকোপ, এই কলিৰ প্ৰকোপ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে সবকে কলিয়ে ইমান দংশন কৰিলে, চেতন শক্তি নাইকিয়া হ'ল। চেতন মানে কি? আমি যে জীয়াই থকা সত্তাটোক চেতন বুলি কৈছে। আমি মৰি আছো, কিয়? কাল সৰ্পে আমাক দংশন কৰি আছে। সেইকাৰণে মহাপুৰুষ